উপস্থিত শ্ৰদ্ধাৰ ৰাইজ, আমি আহিছোঁ শিৱসাগৰ গ্ৰাম বিকাশ পৰিষদৰ পৰা এটা স্বেচ্ছাসেৱী সংগঠন। আমি শিৱসাগৰ জিলাৰ প্ৰান্তে প্ৰান্তে জনজাতি লোকসকলৰ কাৰণে বিভিন্ন ধৰণৰ কাম কাজ আমি কৰি আছোঁ। আগতেও এইখন গাঁৱত আমি আহিছোঁ, আপোনালোকে নিশ্চয় গম পায়, দেখিছোঁ আমাক। আমি কেতিয়াবা মেডিকেল কেম্প, কেতিয়াবা চৰকাৰৰ আঁচনিবিলাক, কেতিয়াবা চৰকাৰৰ বিভিন্ন ধৰণৰ স্কিম, এইবিলাক আমি ৰাইজৰ মাজত আমি বিতৰণ কৰিবলৈ বা ৰাইজৰ মাজত এইবিলাক জনাবলৈ আমি বিভিন্ন ধৰণৰ এক্টিভিটিছবিলাক কৰি থাকোঁ আপোনালোকৰ জনজাতি লোকসকলৰ কাৰণে। আৰু আজি আমাৰ অহাৰ উদ্দেশ্য হ'ল জনজাতীয় যোনটো ধৰতী আভা অভিযান এটা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ষ্টাৰ্ট কৰিছে। এই আভাৰ ছিজনত আমি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা অহা বিভিন্ন ধৰণৰ স্কিম, যেনেকুৱা চৰকাৰী ঘৰ, PM চৰকাৰ আৱাস যোজনা, যেনেকুৱা PM কিষাণৰ ধন, কৃষক যোনটো ধন আমি পাওঁ প্ৰতি বছৰে 6,000 টকাকৈ, 4 মাহৰ মূৰে মূৰে 2,000 টকাকৈ, প্ৰতি বছৰে 6,000 টকাকৈ পাওঁ। আৰু PM জনধন যোজনা, যোনটো আমি ভাৰত চৰকাৰৰ ফালৰ পৰা 2014 চনত এটা স্কিম মুকলি হৈছিলে, যে যাৰ এতিয়া আমি বেংকত যে যাওঁ, জিৰ' বেলেঞ্চ একাউণ্টবিলাক যে খুলিবলৈ পাওঁ, এইটোৱে হ'ল PM জনধন যোজনা। যাতে আপোনাৰ বেংক একাউণ্টত আপোনাৰ ৰাখিলে যাতে পইচা দিব নালাগে। তো তেনেকুৱা আমি আঁচনিবিলাক আপোনালোকে পাইছেনে নাই তাৰে এটা খবৰ কৰিবলৈ আহিছোঁ। আমি আজি এইটো আমাৰ প্ৰগ্ৰামটোৰ জৰিয়তে আমি গোটেইখিনি লিখি লৈ যাম। আপুনি পাইছেনে নাই, যদি পোৱা নাই আমি লিখি লৈ যাম, আৰু যদি পাইছে সেইটো আমি লিখি লৈ যাম। আৰু ভৱিষ্যত অনাগত দিনত যিসকলে পোৱা নাই তাৰে আমি এই ডাটাটো যেতিয়া ভাৰত চৰকাৰক দিম, তাৰে ৰেছপনচিবল ডিপাৰ্টমেণ্টে, যেনেকুৱা আপোনাৰ PMৰ যোনটো ঘৰৰ যোজনা আছে, তেনেকুৱা আমাৰ চৰকাৰী আৱাস যোনটো আছে, সেইটো আমাৰ ৰেছপনচিবল যোনে ইয়াৰ স্থানীয় প্ৰেচিডেণ্ট হয় তেওঁলোকলৈ লিষ্ট আহিব। বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টলৈ লিষ্ট যাব, আৰু তেওঁলোকে আপোনালোকক মাতি পেলাই আপোনালোকৰ কামটো ধুনীয়াকৈ নিয়াৰিকৈ কৰি দিব। তাৰ বাবে আজি আমি আপোনালোকৰ মাজত আহিছোঁ। এই আপোনালোকৰ যিবিলাক বস্তু পোৱা নাই তাৰ ডাটাবিলাক এণ্ট্ৰি কৰি লৈ যাম। চ' ইয়াতে কৈ মোৰ আজি আমাৰ এই প্ৰগ্ৰামটোৰ বিষয়ে আপোনালোকক জনাইছোঁ। বেছি গৰমো লাগিছে, ইয়াতে কৈ আমি সামৰণি মাৰিছোঁ দিয়ক।